ইয়াতে পলাশবাৰী সমষ্টিত আমাৰ ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠান আছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো কথা বিচাৰিছে যে অসমত যিসকলে ৰেচন কাৰ্ড পোৱা নাই সকলোৱে ৰেচন কাৰ্ড পাব লাগে, আৰু সেইকাৰণে সেই উদ্দেশ্য ৰাখি আমি প্ৰায় 42 লাখ পৰিয়ালক সমগ্ৰ অসমত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আৰু প্ৰতি সমষ্টিত এনেকৈ ৰাজহুৱাভাৱে ৰেচন কাৰ্ড আমি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আজি পলাশবাৰী সমষ্টিত প্ৰায় 11,546টা পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ল আজি, আৰু এই ৰেচন কাৰ্ডসমূহৰ পৰা তেওঁলোকে চাউল এইবাৰ আমাৰ 28 তাৰিখৰ ভিতৰত চাউল পাই যাব এই ৰেচন কাৰ্ড মতে, নতুন কোটা মতে, আৰু তাৰ পৰৱৰ্তী দিনত তেওঁলোকে 1 তাৰিখ বা 10 তাৰিখৰ ভিতৰত চাউল মানে সুলভ মূল্যৰ দোকানত তেওঁলোকে পাবলৈ সক্ষম হ'ব। আৰু ইয়াতে টোটেল আমাৰ 11,546টা পৰিয়াল, আৰু মুঠ জনসংখ্যা হ'ব প্ৰায় 46,000ৰ ওপৰত মুঠ জনসংখ্যা হ'ব নতুনকৈ পোৱা। গতিকে সেই হিচাপত এতিয়া কামৰূপ জিলাখনত আমি দেখিবলৈ পাইছোঁ যে আগতে 9 লাখ কিমান আছিল, এতিয়া আমাৰ আজিৰ দিনটোত আমাৰ 12 লাখতকৈ ওপৰত মানে মানুহে এই ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে আজিৰ দিনটোত। এইটোৱে আজি মূল কাৰ্যসূচী আছিলে। ৰেচন কাৰ্ড থাকিলে এতিয়া অৰুণোদয় পাব নহয়? ৰেচন কাৰ্ড থাকিলে অৰুণোদয় তেওঁলোকে পাব, কিন্তু আজিয়ে ৰেচন কাৰ্ড পালে কালিয়ে অৰুণোদয় পাব সেনেকুৱা নহয়। পৰ্যায় ভিত্তিত তেওঁলোকে ৰেচন মানে অৰুণোদয় পাব পৰ্যায় ভিত্তিত। পৰৱৰ্তী সময়ত অসমৰ কৃষকৰ ধান চাউলে অসমৰ এতিয়া আমিতো ক'লোৱেই নহয় যে অসমৰ খেতিয়ক খেতিয়ক যিখিনি আমাৰ চাউল ধান আমি কিনিছোঁ, আমি তাৰ পৰা অসমত মিল যথেষ্ট পৰিমাণে মিলৰ পাৰ্মিশ্যন দিছোঁ। গতিকে সেই মিলিং কৰি আমি অসমৰ চাউল অসমৰ খেতিয়কে উৎপাদন কৰা ধানৰ পৰা সেই চাউল আমি এই ৰেচন কাৰ্ড বা আমি ইয়াতে দিয়াত আমি চেষ্টা চলাম অসম চৰকাৰে। নাই, এইটোতো ল'ব নোৱাৰে, কাৰণ ৰেচন কাৰ্ড এতিয়া বিতৰণ কৰা হ'ব। ৰেচন কাৰ্ড আমাৰ এতিয়া বিতৰণ কৰা হ'ব পঞ্চায়ত অফিচত। পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু পঞ্চায়তৰ ছেক্ৰেটাৰী, আৰু তাৰ উপৰি ছাপ্লাই বিভাগৰ অফিচাৰ, আৰু আমাৰ মানে বিজেপিৰ আমাৰ মণ্ডলৰ পৰা আমাৰ জিলাৰ পৰা আমাৰ সহযোগিতা কৰিব তাতে। গতিকে তাতে কোনো পইচা লোৱাৰ কোনো ব্যৱস্থা নাই, আৰু আমাৰ মিটিঙতো আজি কোৱা হৈছে ইয়াতে যে কোনো কাকো পইচা দিব নালাগে, কোনোবাই পইচা বিচাৰিলেও মানে দিব নালাগে, কাৰণ কিয় তেওঁ ৰেচন কাৰ্ডখন কোনো দিবও নোৱাৰে আৰু কোনো কাটিবও নোৱাৰে। ইতিমধ্যে তেওঁ ৰেচন পাইছে, লোৱাসকলে যদি তথ্য সহকাৰে আমাক প্ৰমাণ দিব পাৰে আমি ব্যৱস্থা বিহিত মানে ভাল বিহিত ব্যৱস্থাই ল'ম আমি। সেইটোতো হয়, দোকানী চাউল কেনেকৈ কাটি ৰাখিব নোৱাৰে। ৰেচন কাৰ্ড হোল্ডাৰৰ ধৰক পৰিয়ালৰ 6জন মানুহ আছিল, 4জনৰ নাম উঠিল, 2জনৰ উঠা নাই, তেওঁলোকে উঠাব পাৰিব, অসুবিধা নাই। এইবাৰ পাব, আৰু আজিতো মিটিঙত আমি কৈছোঁৱেই বুজি পাইছোঁ। এইবাৰ ধৰক আমাৰ যিসকল ৰেচন কাৰ্ড পালে, যিসকলে পোৱা নাই তেওঁলোকে পাব ৰেচন কাৰ্ড, তেওঁলোকে এপ্লাই কৰিলেই হ'ল। কেতিয়াবা হয়তো এনেকুৱা হয় কেতিয়াবা যে ধৰক ৰেচন কাৰ্ড তেওঁ পাই আছে, হঠাৎ তেওঁলোকৰ ঘৰৰ ল'ৰাটোৱে মেজিষ্ট্ৰেট চাকৰি এটা পালে, হঠাৎ তেওঁলোকৰ ল'ৰাটোৱে এটা চৰকাৰী চাকৰি পালে, তো তেতিয়া তেওঁলোকৰ নিয়ম মতে এইটো কটা যাবই অৱশ্যে, সেইটো কথা।